তো গাইছ আমি আহি এতিয়া সুন্দৰ এটা পৰিৱেশত উপনীত হ'লোহি। তো এইফালে লগত পংকজো আছে আৰু আমাৰ ৰাস্তাটো চং নাই। এইফালে একদম লুঙলুঙীয়া এটা ৰাস্তা। এইফালে এটা চাইডত আছে বাগান আৰু আনটো চাইডত আছে এইখন জকাই ফৰেষ্ট ৰিজাৰ্ভখন। আৰু এইফালে ব্যাগম মানে চেগুন গছবিলাক আছে চাওক। এনেকুৱা পৰিৱেশ এটা ক'তো পাবলৈ নাইকিয়া। আজিকালি চেগুন গছ মানে প্ৰায় বহুত মূল্যৱান আৰু দেখি পাবলৈ নাই। আমাৰ ইয়াতে আছে এইবিলাক চেগুন গছ চাওক না আপোনালোকে ইমান ডাঙৰ ডাঙৰ ব্যাগম এখন জকাই ৰিজাৰ্ভখন। তো ইয়াত আহি মানে এয়া পংকজ আছে লগত। পংকজে খুব সুন্দৰ এটা গীত শুনাব। এয়া বাগানৰ পৰিৱেশ মজাকৈ আছে এখন আমাৰ চেঁচা বাগান। তো পংকজ শুনাই দিয়া গীত এটা। ঠিক আছে, মানস দাৰ ৰসসকলৰ কাৰণে এনেই কিবা এটা শুনাই দিছোঁ, চবেই ছাপোৰ্ট কৰিব তাক দেই। হাৰিয়ালি গাঁও আমাৰ বড়ি সুন্দৰ লাগে ৰে, হাৰিয়ালি গাঁও আমাৰ, হাৰিয়ালি গাঁও আমাৰ বড়ি সুন্দৰ লাগে ৰে, হাৰিয়ালি গাঁও আমাৰ। লুহুৰ লুহুৰ হাৱা চলে, কোয়ল কুহু গীত গাবে, মন মুহি যায়। লুহুৰ লুহুৰ হাৱা চলে, কোয়ল কুহু গীত গাবে, মন মুহি যায়। অৰুণাচলের ডিজেল গাড়ি, আসামকের বগিচরে, অৰুণাচলের ডিজেল গাড়ি, আসামকের বগিচরে, আও সরি বেতগাড়ি যাব অৰুণাচল, হাইরে যাব অৰুণাচল, আও সরি বেতগাড়ি যাব অৰুণাচল, হাইরে যাব অৰুণাচল। এয়াই পংকজে খুব সুন্দৰ এটা গীত গালে। তো আপোনালোকে নিশ্চয় কমেণ্ট কৰি জনাব গীতটি শুনি কেনেকুৱা পাইছে। আৰু এয়াই পংকজ দেখিছেনে আপোনালোকে ইমান সুন্দৰ গীত গায় আৰু বহুতো কবিতা ৰচনা কৰিছে। তেখেতক আগুৱাই যাবলৈ আপোনালোকে নিশ্চয় সহায় কৰিব বুলি আশা থাকিল। আৰু তেন্তে বলক এতিয়া আমি গৈ থাকোঁ।